আপোনাৰ পৰা জানিব বিচাৰিম যে যিহেতু গোটেই যি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা আৰু যেতিয়া ইয়তত আছিল আপোনাৰ ছোৱালী সুস্মিতাও উপস্থিত আছিল এই সন্দৰ্ভত যিহেতু আপুনি গম পাইছে যে SITৰ পৰা তেওঁলোকলৈ নটিচ প্ৰেৰণ কৰা হৈছে এই বিষয়ে আপুনি সবিশেষ আপোনাৰ কন্যাৰ পৰা কি অৱগত হৈছে তো কথাটো এনেকুৱা মই সুকুমাৰ গোস্বামী চানমাৰীতে থাকো তো তাই পঢ়িব গৈছিলে তো ছিংগাপুৰত থকা হিচাপে সবেই যিমান ছিংগাপুৰত অসমীয়া মানুহ আছে তেওঁলোকৰ এটা এছ'চিয়েশ্যন আছে তো এছ'চিয়েশ্যনৰ ফালৰ পৰা ফেষ্টিভেল হ'ব বুলিতো এনে জানেই ফেষ্টিভেল হ'লে যাব তাতে অংশগ্ৰহণ কৰিব ফেষ্টিভেল হ'লে যায় সবেই তো তাৰ পৰা কৈছিলে যে 2টা চিট খালী আছে এনেকৈ এটা ট্ৰিপ হ'ব তো তেতিয়া তাই আৰু জুবিন দাক লগ পাব যাম এনেকুৱা কথা শুনিলেনো কোনে নাযাব মানে চব তাই ৰাজি হ'ল লগত আৰু এজন গৈছিলে এইজনৰ নাম বাৰু ইমান মই নাজানো তো তাৰপিছত যিটো এনেকুৱা মৰ্মান্তিক ঘটনা এটা হ'ল যিটো নেকি আমিও এতিয়াও মানে তাৰ পৰা হেৰি হ'ব পৰা নাই আমিও এটা শ্বক পোৱাৰ নিচিনা হৈ আছোঁ প্লাছ ছোৱালীজনীয়ে তাত কি শ্বক পাইছে সেইটোতো কিমান লেভেলৰ হ'ব আপুনি জানেই হয় তো তাৰপিছত যিটো ঘটনা হ'ল ঘটনাৰ পিছত তেওঁলোকক সেই এটা বেলেগ জেগালৈ লৈ আহিলে তাত পুলিচ আহিলে পুলিচ অহাৰ পিছত পুলিচে তেওঁলোকক প্ৰায় ৰাতি 11টা বজালৈ ডিটেইন কৰি ৰাখিছে হয় এই জাগাটোৰ নামটো মই ভালকৈ নাজানো মানে তাৰ পৰা যিটো লেণ্ড এৰিয়া প্ৰথম পোৱা সেইটো আৰু কি পাহৰিলোঁ কি কৈছিলে তো তাৰপিছত সেইটো সিহঁতৰ চব তেতিয়াই ষ্টেটমেণ্ট লৈছে মোবাইলৰ পৰা চব ভিডিঅ'ছ কিবা ষ্টিল যিমান আছে চব লৈ লৈছে তাৰপাছত তেওঁলোকক কণ্ডিশ্যনেলি সেইদিনা ৰিলিজ কৰিছে হয় তাৰপিছত এতিয়ালৈকে তেওঁলোকক বোধহয় 4বাৰ ষ্টেচনত মাতিছে বাকী কেইজনক কেইবাৰ মাতিছে সেইটো মই ক'ব নোৱাৰিম মোৰ ছোৱালীক 4বাৰমান মাতিছে মোবাইল লৈ গৈছে মোবাইল প্ৰায় 5-6 দিনমান ৰাখিছে ডাটাবিলাক ট্ৰেন্সফাৰ কৰিবলৈ আৰু এতিয়া মই লেটেষ্ট জনামতে বেছিভাগ আজিকালি ফোন চনটো নহয় কেতিয়াবা সেই লগৰ কোনোবাৰ বা অফিচ ফোন থাকে কেতিয়াবা সিহঁতৰ তেনেকৈ যোগাযোগ হয় তো তেতিয়া এতিয়া সিহঁতক কোৱা মতে লাষ্ট যেতিয়া গৈছিলে আজি কেইদিন 3 দিনমান হ'ব নেকি তেতিয়া কৈছে যে আমি এতিয়া ফাইনেলাইজ কৰি এই বস্তুটো আমি এতিয়া গোটেই ৰিপৰ্ট অল যিমান টেষ্ট ৰিপৰ্ট কিবা ৰিপৰ্ট তোমালোকৰ ষ্টেটমেণ্ট মোবাইলৰ ভিডিঅ' যি এই গোটেই সমগ্ৰ ৰিপৰ্টখিনি আমি আমাৰ এই মেজিষ্ট্ৰেট মানে এই কৰোণাৰ নে কি বুলি কয় কৰোণাৰত আমি ছাবমিট কৰিম কৰোণাৰে তোমালোকক আকৌ যদি ইফ দে ফিল লাইক দে উই শুড কল দেম এগেইন আকৌ মাতিব পাৰে আকৌ মাতি ক'ব পাৰে যে তোমালোকে এই কোৱা কথাখিনি তোমালোকে একদম 100% সঁচা নে মিছা কিন্তু পিছত আৰু চেঞ্জ কৰিব নোৱাৰিবা যদি আকৌ তাত যাব লগা হ'ব পাৰে সেইটো হয়তো আৰু হাৰ্ডলি এসপ্তাহমানত কিজানি মাতিব পাৰে ছাবমিট কৰাৰ উইদিন 1 উইক এতিয়া তাৰপিছত সেই ৰিপৰ্ট ছিংগাপুৰ গভৰ্ণমেণ্টে কি কৰিব সেইটোতো আমি আৰু নাজানো এই বিষয়ে মই ক'ব নোৱাৰিম কিন্তু মোৰ ছোৱালীও বহুত শ্বক পাই আছে মেণ্টেলি তো কালি আমি গম পাইছোঁ যে আৰু 3জনকো মাতিব বা মাতিছে গতিকে মাতিলেতো মই ক'ম যে ছিংগাপুৰ পুলিচে পাৰ্মিশ্যন লৈ তোমালোকে আহি যাবা মইতো প্ৰথম তাইকে আহিব ক'ম যি দেখিছে তাত যি কৈছে সেইখিনি ইয়াতো অসম পুলিচক আহি কওক যাতে জুবিন দাই নাই পোৱাত কোনো ধৰণৰ একো এটা অসুবিধা বা বাধা থাকিব নোৱাৰে